ঠিক আছে অল দ্য বেস্ট ভালকে গাবা আমাৰ শ্ৰদ্ধাৰ পদ্মশ্ৰী পাৰ্বিন সুলতানা বাইদেউ খুব ধুনীয়াকৈ গীত গাইছিলে মনসা বাইদেউ আপোনাৰ কেনেকুৱা লাগিল গানটো এইটোতো এটা একদম আমি এই গান শুনিয়ে ডাঙৰ হৈছোঁ সাংঘাতিক গান এটা অসমীয়া বোলছবি নতুন তোমাৰ চৰণধ্বনি গতিকে গানটো শুনি থাকোঁতে সেই অৰিজিনেল যিটো গান সেই গানটোৰ আকৌ তুলনা আহি থাকিব মনলৈ তুমি যেতিয়া গাবা প্ৰথম কথা হৈছে তুমি গাওঁতে বহু ঠাইত সুৰত নাই তুমি প্ৰথম আলাপটো কৰোঁতেও তাৰপিছত টানটো মাজত যে কৰিছা কৰাৰ পিছতে অন্তৰা যেতিয়া সোমাইছা তেতিয়াও সুৰত নাই আৰু সেইকাৰণে বোধহয় অকণমান আমি উজুতি খাইছোঁ শুনাত সেইটোৱে এনেই ভালেই লাগিছে কিন্তু ভূপেন দা প্ৰথমতে মই তোমাক সুন্দৰ প্ৰচেষ্টা বুলি কৈছোঁ কাৰণ এই গানটো জাষ্টিছ কৰিবলৈ যথেষ্ট দখল লাগিব আৰু মোৰ হিচাপত তুমি এই গানটো বাছি লোৱাটো কি বুলি ক'ম এতিয়া মই তোমাৰ আচলতে সেইখিনি দখল অহা নাই এই গানটোত আৰু বহুত ধুনীয়া ধুনীয়া গান আছে পাৰ্বিন সুলতানা বাইদেউৰ ইমান ধুনীয়া তেওঁ যিটো ৰেণ্ডাৰিং কৰিছে যিটো হেৰি কৰিছে সেই বস্তুটো আয়ত্তত আনিবলৈ তোমাৰ বয়স হোৱা নাই গতিকে মই আকৌ সেই চিলেকশ্যনৰ কথাটোৱে কৈছোঁ এইটো খুব টান গান এটা তুমি বাছি লৈছা যিটো কাৰণে তোমাৰ পাৰফৰ্মেঞ্চটো আজি বেয়া হৈছে এটা সহজ গান ল'লে তোমাৰ পাৰফৰ্মেঞ্চটো আৰু ইয়াতকৈ ভাল হ'ল ৰূপম দা ভাল লাগিল তোমাৰ গানটো চিনেমাখন চাইছা নেকি সেইকাৰণে এনেকুৱা ফিল হৈছে তুমি আচলতে বস্তুটো বুজি পোৱা নাই গীতটি যেনেকুৱা ধৰণৰ এক্সপ্ৰেশ্যনৰ দৰকাৰ আছিল সেইটো শুনি নাপালোঁ কাৰণ বিৰাট তুমি ষ্ট্ৰেইট গাবলৈ চেষ্টা কৰিছা আৰু তাৰ লগতে নোটছ বহুত ঠাইত কৈছে তোমাৰ বাবে গাওঁতে গৈছে জানো জানো মই তাৰপিছত এক্সপ্ৰেশ্যনৰ কথাটো নকওঁ সজাই তোলা শৰাইকণী এইবিলাক বিভিন্ন ঠাইত মানে বেছিকৈ কাণত পৰিছে এনে অভাৰঅল তুমি মানে ভালকৈ টিউনত গাব পৰা নাই গানটো
কিন্তু তোমাক আমি আগতে শুনিছোঁ তুমি বহুত তোমাৰ পটেনচিয়েল আছে গতিকে নেক্সট গানটোত বিৰাট ভালকৈ গাবা বুলি আশা কৰিছোঁ গানটো খুব ভালকৈ গাবা অল দ্য বেষ্ট